সমন্বয় কলা কেন্দ্ৰৰ উদ্যোগত হয় 5 দিনীয়া হয় আজিৰ পৰা আৰম্ভ হৈছে 14 তাৰিখে শেষ হ'ব আৰু গ্ৰীষ্মকালীন কৰ্মশালা হিচাপে আমি এটো আয়োজন কৰিছো ইয়াত বিষয়বস্তু হৈছে আমাৰ সত্ৰীয়া আৰু ভোৰতাল নৃত্যৰ আৰু আমি প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰি আনিছো নলবাৰীৰ বিশিষ্ট নৃত্যশিল্পী তেখেত সত্ৰীয়াৰ ঈশ্বৰ ৰাজবংশী ছাৰ তেখেত আমাৰ মাজত 5 দিনে থাকিব আৰু আমাৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিব শংকৰদেৱৰ সৃষ্টি সত্ৰীয়া নৃত্য আৰু এই সত্ৰীয়া নৃত্য আমি আমাৰ সকলোৰে দায়িত্ব অসমীয়া হিচাপে আমি সত্ৰীয়া নৃত্যক যাতে আৰু এখোজ আগবঢ়াই নিব পাৰো আমাৰ হেয়ে এটা প্ৰচেষ্টা আমি প্ৰথমবাৰৰ বাবে সত্ৰীয়া আৰু ভোৰতালৰ এয়া কৰ্মশালা আমি আয়োজন কৰিছো আৰু আমি ভাল এটা পাইছো আমাৰ গাৰ্জেনখিনিও সকলো ওলাই আহিছে আমাৰ 50ৰো অধিক হৈছে ষ্টুডেন্ট আৰু আজি প্ৰথম দিন কালি পৰহিলৈ আৰু ষ্টুডেন্ট আহিব বুলি আমি আশা কৰিছো হয় হয় এতিয়া যেহেতু স্কুল বন্ধ লৰা ছোৱালীবিলাক বেছি মোবাইল এডিক্টেড আজিকালি মোবাইলতে ব্যস্ত হৈ থাকে হেয়ে আমিও ভাবিছো যেহেতু নৃত্যটো এটা শাৰীৰিক চৰ্চাও হয় ঘৰতে বহি থকাতকৈ তেওঁলোকে সত্ৰীয়াৰ বিষয়ে জানক সত্ৰীয়া নৃত্য শিকক আমাৰ সেই এটা পদক্ষেপ হয় হয় আমাৰ সত্ৰীয়া নৃত্য এতিয়া মানে এনেকুৱা হৈছে কৰ্মশালা বুলি ক'লেই হওক বা নৃত্য বুলি ক'লেই হওক আধুনিক নৃত্য যেটো হিপ হপ মডাৰ্ণ কণ্টেম্পৰাৰী এইবিলাকে মানে ষ্টুডেণ্টখিনি বেছি ভাল পায় কিন্তু আমাৰ যেটো মহাপুৰুষজনাই আমাক দি থৈ গৈছে সত্ৰীয়া নৃত্য হেতু আমি জীয়াই ৰাখিব লাগিব হেয়ে আমাৰ প্ৰচেষ্টা আৰু আমাৰ সমন্বয় কলা কেন্দ্ৰৰ আমাৰ মেইন সাবজেক্টেই হৈছে সত্ৰীয়া নৃত্য আমাৰ ল'ৰা ছোৱালীখিনি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈ আছে তেওঁলোকে পৰীক্ষাও দি আছে আৰু সত্ৰীয়া নৃত্য আমি অসমৰ লগতে অসমৰ বাহিৰতো প্ৰগ্ৰাম কৰিছো আৰু ভোৰতাল নৃত্যও আমি ঠিক তেনেদৰে আগবঢ়াই নিয়াৰ এটা চেষ্টা কৰিছো